চুমা চুমা গানটোৰ লগতো আমাৰ ঘৰত কিমান কাজিয়া হৈছে ঠিক নাই আটাইতকৈ ধুনীয়া গান অসমীয়া কোনে লিখিছে আকৌ কৰিব এতিয়া মোৰ লগত কাজিয়া চুমা চুমা ইমান ভাল পায় চুমা গানৰ কাৰণে যুদ্ধ হৈছে সেইটো ৰেগে ইমান ধুনীয়া যেতিয়া মিউজিকটো হৈ আছিলে মই বাৰে বাৰে প্ৰথম হিট ৰেগে আজিলৈকে কোনো ৰেগে গান হিটেই হোৱা নাই গানটো মিউজিক মই বেয়া বুলি কোৱা নাই মই ৱৰ্ডছখিনি মোৰ পচন্দৰ নহয় মানুহে ভাল পাইছে না জুবিন গাৰ্গৰ মানে কিবা কেতিয়াবা অলপ চলতি মালো লাগে একো নাই সেইটো বেলেগ কিন্তু জুবিন গাৰ্গ সেইটো চলতি কথা ন গান কেতিয়াবা লাগে নহ'লে ইণ্ডাষ্ট্ৰি কেনেকৈ চলিব সেইটো যদি অনামিকা মায়াৰ মানে সেইটো সময়ত হ'লহেঁতেন তেতিয়া ক'বলৈ একো নাছিল আৰু যিকেইটা গান মই ওলাই মই যেতিয়া কাম কৰোঁ মই একদম স্পণ্টেনিয়াছ ওলাইছে ঘৰতে জানে মই যেতিয়া কম্প'জ কৰোঁ একেলগে প্ৰগ্ৰেমিং কৰি থাকোঁ একেলগে গানটো লিখি গৈ থাকোঁ চ' 3 ঘণ্টামানৰ ভিতৰত গোটেই অলমষ্ট 80% গানটো ৰেডি হৈ যায় তাৰপিছত মোৰ সময় নাথাকিলে মই শেখৰৰ লগত এইটো চাই দিছোঁ গানটো এতিয়া কাঞ্চনৰ গানো মই মাজে মাজে মই কাম কৰিব পৰা নাই এতিয়া শেখৰটো মোৰ ৰাইট হেণ্ড এতিয়া আৰু মই তাক ফোন এটা কৰি দিওঁ গানকেইটা চাই দে কি কাম আছে গোটেইখিনি কৰ তাৰ ফোনত কথা চলি থাকে আজিকালি হোৱাটছআপতে শুনি থাকিব পাৰি এইটো বৰ ভাল হৈছে কথাটো এই মুহূৰ্তটোত আজি আৰু কালিৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ ঘটনা জুবিন গাৰ্গৰ জীৱনত সংঘটিত হৈছে গোৱালপাৰাৰ পৰা আহি থাকোঁতে এজন ব্যক্তিক এক্সিডেণ্ট হৈ থাকোঁতে তেওঁ যিদৰে লৈ গ'ল সংবাদ শীৰ্ষ দখল কৰিলে আজি কথাটো খুব সজীৱ হৈ আছে জুবিন গাৰ্গক মানুহ হিচাপে সকলোৱে জানে এজন মানৱ দৰদী শিল্পী যাক গণশিল্পী বুলি ক'ব পাৰি কেৱল শিল্পৰ জগতখনতে জুবিন গাৰ্গৰ কৰ্মলী বা কামৰ পৰিধি সীমিত নহয় সেই কথাটো শেহতীয়াকৈ আকৌ এবাৰ শেহতীয়া নিউজটোৱে পোহৰলৈ আনিলে গৰিমা আপোনাৰ ওচৰলৈ আহিছোঁ কাঞ্চনজংঘাৰ প্ৰডিউচাৰ হিচাপে কথা পাতিম আপোনাৰ লগত কিন্তু শেহতীয়াকৈ আপোনাৰ এটা ফেচবুক পষ্টে সকলোকে বহুত আৱেগিক কৰি তুলিলে আপুনি খুব সুন্দৰকৈ বৰ্ণনা কৰিলে কেনেকৈ এক্সিডেণ্ট হৈ আঘাতপ্ৰাপ্ত হৈ পৰি থকা এজন ব্যক্তিয়ে জুবিন গাৰ্গ নামি গৈ তেওঁক সহায়ৰ বাবে আগবাঢ়ে তেওঁৰ সেইটো স্বভাৱ তেওঁ যায় মানুহে জানে আমি জানো মানুহক আমি খবৰৰ জৰিয়তে জনাওঁ কিন্তু সেই যে আৱেগটো এজন আঘাতপ্ৰাপ্ত ব্যক্তিয়ে নিজৰ আঘাতটোতকৈ বেছি ডাঙৰ জুবিন গাৰ্গৰ হাতখন চোৱাটো আপুনি বৰ ধুনীয়াকৈ সাৱলীলভাৱে ছ'চিয়েল মিডিয়াত বৰ্ণনা কৰিছে আমি অকণমান জানিবলৈ বিচাৰিম ঘটনাটো যিহেতু চিনেমাখনৰ কথা পাই থাকিম কিন্তু এইটো খুব ৰিচেণ্ট হৈ আছে সজীৱ ঘটনা এটা আৰু জুবিন গাৰ্গৰ ব্যক্তিত্বক মানুহৰ ওচৰলৈ লৈ যাব পৰা অন্যতম ঘটনা কিন্তু এইটো ঘটনাটো এনেকুৱা কালি ৰাতিপুৱা 5 বজাৰ আগতে সেইখিনি সময় আমি ৰংজুলিৰ পৰা আহি আছোঁ বাইখু পূজাৰ অনুষ্ঠান এটাত তেওঁ অংশগ্ৰহণ কৰি আমি ঘূৰি আহি আছোঁ কাৱৈমাৰী বুলি সেইটো কৰা জেগা বকু পাৰ হৈ আহি 6 গাঁৱৰ প্ৰায় ওচৰত সেই ঠাইটুকুৰা দেখিছোঁ হঠাৎ ৰাতিপুৱা ইমান বেছি যান জঁট কিন্তু সেইখিনি সময়ত সাধাৰণতে এনেকুৱা যান জঁট দেখা নাযায় আৰু অলপ আগবাঢ়ি আহি দেখিলোঁ যে প্ৰায় 5জন যুৱক ৰাস্তাটোৰ দুই কাষে পৰি আছে তেজেৰে লুতুৰি পুতুৰি হৈ আৰু স্থানীয় ৰাইজে যিমানখিনি পাৰে তেওঁলোকক চাফা তাফা কৰি অকণমান সহযোগ কৰিবলৈ চেষ্টা কৰিছে আৰু আমি সেইখিনি গৈ পোৱাৰ পিছত জুবিন এইটো কেতিয়াও তুমি সেইটো ভালকৈ জানা ছায়া যিহেতু কাৰণ এইটো চাগে তেওঁৰ মনত এটা থকা আৱেগ বা এটা উদ্বিগ্নতা যে আমাৰ পৰিয়ালত সংঘটিত হৈ যোৱা এটা দুৰ্ঘটনাৰ বাবে হয়তো তাৰ পিছত তেওঁ বেছি এইটো কথাত সৰব হৈ গ'ল যে তেওঁৰ মৰমৰ ভগ্নী জংকী আৰু বন্ধু জয়ন্ত পাত্ৰক এনেকুৱা এটা পথ দুৰ্ঘটনাতে হেৰুৱাব লগা হৈছিল আৰু সেইদিনা গধূলি সময়ত তেওঁ যেতিয়া খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভনীয়েকক নিজৰ কোচত দাঙি পেলাই তেওঁ সহায় বিচাৰি আছিল ৰাইজৰ পৰা ৰাস্তাত আৰু এনেকুৱা হয় আচলতে পথ দুৰ্ঘটনাত সকলোৱে সহযোগ কৰিবলৈ বা সহায় আগবঢ়াবলৈ কিবা কথাত সংকুচিত হৈ থাকে শেহতীয়াকৈ কিন্তু এই সংকোচটো মানুহৰ মাজত বহুত দেখা গৈছে মানে সহায় কৰিবলৈ নাহে চাই থাকে কিবা আচলতে আইনী প্ৰক্ৰিয়াৰ মাজত বা এনেকুৱা পুলিচৰ মেৰপাকত আচলতে সোমাই যাবলগীয়া ঘটনা হ'ব পাৰে বুলিয়ে তেওঁলোকে হয়তো ভয় খায় সংকুচিত হৈ থাকে সেইকাৰণে কিন্তু এই কথাবোৰ যেতিয়া জুবিনে নিজে এটা ফেজ পাৰ হৈ আহিছে তেনেকুৱা ঘটনা নিজৰ লগত হৈছে সেই প্ৰাৰ্থনা চাগে তেওঁৰ মনত হঠাৎ এনেকৈ আহে যে আন কাৰো যাতে এইটো এনেকুৱা ঘটনাৰ মানে সন্মুখীন হ'বলৈ মানে দুৰ্ভগীয়া সময়ৰ সন্মুখীন আকৌ হ'বলগীয়া নহওক